ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। অসম পুলিচৰ যিটো নতুনকৈ এডভাৰ্টাইজমেণ্ট আহিছে 1715টা পোষ্টৰ কাৰণে কনষ্টেবল এবি ইউবি, এই এডভাৰ্টাইজমেণ্টটোৰ বিষয়ে সকলোখিনি ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। যিখিনি ষ্টুডেণ্টসকলৰ ডাউট হয় সকলোখিনি ডাউট ক্লিয়াৰ হ'ব এটা ভিডিঅ' চালে। ভিডিঅ'টো শেষলৈকে চাব। আমি চাম কি কি কোৱালিফিকেশ্যন লাগিব, সকলোখিনি কোৱালিফিকেশ্যন চাম। আমি ৰিটেন এক্সামৰ চিলেবাছ কেনেকুৱা হ'ব, কি কি থাকিব, হাইট চেষ্ট কিমান হ'ব লাগিব, ডকুমেণ্টছ আমাক কি কি এতিয়া ৰেডি কৰি ৰাখিব লাগিব, সকলোখিনি আলোচনা কৰিম। ভিডিঅ'টো সকলোকে চাব। এতিয়া আমি যদি প্ৰথম চাওঁ যে ভেকেঞ্চি কিমান আছে, ভেকেঞ্চি আমি সকলোৱে গমেই পাইছোঁ, তথাপিও কৈ দিছোঁ। কনষ্টেবল ইউপি আনআৰ্ম কিমান আছে পোষ্ট 1052 1052, ঠিক আছে। আৰু কনষ্টেবল এবি কিমান আছে পোষ্ট 663। আমি দুয়োটা যদি লগ কৰি দিওঁ আমি পাম 1715। টোটেল পোষ্ট হ'ল 1715টা। এতিয়া নেক্সট আমি যদি চাওঁ আমাৰ এই যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ হ'ব তাত কি কি থাকিব, গোটেই কমপ্লিট প্ৰচেছটোত চাকৰি পোৱালৈকে আজিৰ পৰা। প্ৰথম আমাৰ হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ঠিক আছে। তাৰপিছত আমাৰ ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড টেষ্ট হয় এই দুটা হ'ব প্ৰথম। এই দুটাত আপুনি যদি পাছ কৰে তেতিয়া আপোনাৰ হ'ব ৰিটেন এক্সাম। ৰিটেন এক্সাম আপোনাৰ কিমান নম্বৰ হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট কিমান নম্বৰ হ'ব, সকলোখিনি চাম। তাৰপিছত লাষ্টত কি হ'ব, অ'ৰেল হ'ব, ভাইভা হ'ব, ঠিক আছে। নেক্সট আমি যদি চাওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন আমাক কি কি লাগিব। কনষ্টেবল যদি ইউপিৰ চাওঁ আমি তেতিয়া পাম ইয়াতে হাই ছেকেণ্ডাৰী পাছ লাগিব আপোনাৰ, ঠিক আছে। কনষ্টেবল ইউপিৰ কাৰণে হাই ছেকেণ্ডাৰী পাছ, কনষ্টেবল এবিৰ কাৰণে মেট্ৰিক পাছ, ক্লাছ 10 পাছ, ঠিক আছে। আৰু এটা কথা ইয়াতে কৈ দিয়া হৈছে যে যিসকলে এইচএছ পাছ বা তাৰ ওপৰত এইচএছ বা গ্ৰেজুৱেশ্যন কৰিছে কোনোবাই, তেওঁলোকে দুয়োটাৰ কাৰণে এপ্লাই কৰিব পাৰে। কিন্তু মেট্ৰিক পাছসকলে কেৱল কনষ্টেবল এবিৰ কাৰণেহে এপ্লাই কৰিব পাৰিব, এইটো কথা। নেক্সট আমাৰ ফিজিকেলখিনি যদি চাওঁ ইয়াতে হাইট কিমান লাগিব, ইফালে দিয়া আছে মেলৰ, ইফালে ফিমেলৰ, ইফালে পুৰুষ ইফালে মহিলা, ঠিক আছে। এতিয়া জেনেৰেল OBC MOBC আৰু SCৰ একেই হয়। আপোনাৰ মেলৰ হ'লে 162.5 চেণ্টিমিটাৰ হাইট হ'ব লাগিব আৰু ফিমেলৰ 154 চেণ্টিমিটাৰ 154 চেণ্টিমিটাৰ হ'ব লাগিব, ঠিক আছে। এতিয়া যদি ST প্লেন আৰু ST হিলৰ চাওঁ এওঁলোকৰ একেই হয়। 160 চেণ্টিমিটাৰ আপোনাৰ মেলৰ কাৰণে আৰু 152 চেণ্টিমিটাৰ ফিমেলৰ কাৰণে। এতিয়া নেক্সট আমি যদি চাওঁ ইম্পৰ্টেণ্ট চেষ্টৰ কথা ইয়াত আহি পৰিব। এইখিনি আপোনাৰ লাগিবই লাগিব, হাইটটো আৰু চেষ্ট। এইবিলাকত নিমিলিলে আপুনি ডিছকুৱালিফাই হৈ যাব, আপোনাক বাহিৰ কৰি দিয়া হ'ব। এতিয়া আপুনি এইবিলাক আগতে চেক কৰি ল'ব পাৰিব নিজৰ ঘৰতে ফিটাৰ সহায়ত। এতিয়া আমি যদি চাওঁ চেষ্ট, আপোনাৰ বুকুখন কিমান ডাঙৰ মানে জোখা হ'ব ফিটাৰে, কিমান হ'ব লাগিব। ইয়াতে জেনেৰেল OBC MOBC SC ST প্লেন এওঁলোকৰ সকলোৰে একেই হয়। মিনিমাম আপোনাৰ 80 চেণ্টিমিটাৰ হ'ব লাগিব, তাতকৈ ডাঙৰ হ'লে কথা নাই, সৰু হ'ব নোৱাৰিব। ফিটাৰে যেতিয়া জুখিব 80 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু আপোনাক ফুলাব দিয়া হ'ব, আপুনি 5 চেণ্টিমিটাৰ ফুলাই দিব পাৰিব লাগিব। তাৰপিছত ST হিলৰ কাৰণে অলপ বেলেগ, 78 চেণ্টিমিটাৰ হ'ব লাগিব ফিটাৰে জোখাৰ সময়ত আৰু 5 চেণ্টিমিটাৰ ফুলাব দিয়া হ'ব, ঠিক আছে। এতিয়া আৰু সকলোখিনি জানিব লগা কথা আলোচনা কৰিম। তাৰ আগতে এটা কথা কৈ লওঁ, ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো, ঠিক আছে। আমি ইয়াতে আলোচনা কৰিম, আগৰ কুৱেশ্যন পেপাৰবিলাক আলোচনা কৰিম। মেথছৰ ক্লাছ হ'ব, ইংলিছৰ ক্লাছ হ'ব, ৰিজনিঙৰ ক্লাছ আপুনি সদায় পাই থাকিব, ঠিক আছে। আপোনাৰ গাইডেন্সৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি যদি চাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কি কি আমাক লাগিব। আমি ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰ কাৰণে আপোনাৰ PRCখন দেখাব লাগিব। যেতিয়া আপোনাৰ চিলেকশ্যন হ'ব তেতিয়া PRC দেখাব লাগিব। কেৱল ইয়াতে দিয়া আছে যে SC ST OBC MOBCৰ কাৰণে PRC দেখুৱাব দৰকাৰ নাই, সেইটো ইয়াতে এক্সামটেড দিয়া হৈছে, ঠিক আছে। সেইকাৰণে যিসকলৰ PRC নাই PRC বনাই ল'ব জেনেৰেল যদি। তাৰপিছত আপোনাৰ কি দিয়া আছে ইয়াতে, আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব, ঠিক আছে। তাৰ নাম্বাৰটো আপোনাৰ লাগিব ফৰ্ম ফিল আপ কৰাৰ সময়ত। তাৰপিছত আপোনাৰ ইয়াতে কি আছে, অসমীয়া ভাষাটো ভালকৈ ক'ব পাৰিব লাগিব, নহ'লে আপুনি অসমৰ যিকোনো ষ্টেট লেংগুৱেজ আপুনি ভালকৈ ক'ব পৰা হ'ব লাগিব, ঠিক আছে। এতিয়া নেক্সট আমি ইম্পৰ্টেণ্ট কি চাম যে বয়স কিমান হ'ব লাগিব। 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। আৰু এইটো গণনা কেতিয়াৰ পৰা কৰা হ'ব, 1 জানুৱাৰী 2026। 1 জানুৱাৰী 2026ৰ হিচাপত আপোনাৰ বয়স 18তকৈ কম হ'ব নোৱাৰিব আৰু 25তকৈ বেছি হ'ব নোৱাৰিব। ইয়াতে কৈ দিছে আপোনাৰ ডেট অফ বাৰ্থটো বুজাত সহজ হোৱাৰ কাৰণে যে আপোনাৰ জন্ম হ'ব লাগিব 1 জানুৱাৰী 2001 পৰা 1 জানুৱাৰী 2008ৰ ভিতৰত।
আৰু কিছুমানৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব SC ST OBC সকলোৰে কাৰণে বেলেগ বেলেগ SC STৰ কাৰণে আপোনাৰ 5 বছৰ থাকিব কিছুমানৰ 3 বছৰ থাকিব সেইখিনি আমি আলোচনা কৰিম পিছত এতিয়া নেক্সট আমি যদি চাওঁ যে আমাৰ যিটো ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামত আমাৰ সিলেবাস কি লাগিব এলিমেণ্টাৰী এৰিথমেটিক মানে আমাৰ কি জেনেৰেল যিখিনি মেথছৰ ক্লাছ 9-10 লেভেলৰ যিখিনি আমাৰ কম্পিটিটিভ এক্সামত লাগে সেইখিনি আমাক লাগিব সেইখিনিৰ কাৰণে মোৰ চেনেলত ক্লাছ পাই থাকিব টেনশ্যন ল'ব নালাগে মই কমপ্লিট কৰাই দিম জেনেৰেল ইংলিছ ইয়াতে আমাৰ স্পেচিয়েলি গ্ৰামাৰখিনি লাগিব ঠিক আছে এইখিনিও মই কমপ্লিট কৰাই দিম সেইকাৰণে চেনেলটো যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি ল'ব সদায় ক্লাছ পোৱাৰ কাৰণে তাৰপিছত অসমৰ হিষ্ট্ৰী লাগিব অসমৰ জিঅ'গ্ৰাফী অসমৰ পলিটি অসমৰ ইকনমি ইয়াৰ কাৰণে আমি কি কিতাপ পঢ়িব লাগিব কি ইউটিউব চেনেল চাব লাগিব মই গাইডেন্স দি যাম মই আপোনালোকক ভিডিঅ' বনাই দি থাকিম ঠিক আছে তাৰপিছত জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ আমাক লাগিব এইকেইটা আমাৰ টপিক লাগিব ৰিটেন এক্সামৰ কাৰণে ৰিটেনত আপোনাৰ 50 নম্বৰ এক্সাম হ'ব 100টা কুৱেশ্যন থাকিব এটা কুৱেশ্যনত আধা নম্বৰকে থাকিব মানে টোটেল 50 নম্বৰৰ কুৱেশ্যন হ'ব এতিয়া আৰু কুৱেশ্যন কি ভাষাত আহিব আমাৰ ৰিটেন এক্সামত ইয়াতে দিয়া আছে অসমীয়া ভাষাটো থাকিব বড়োটো থাকিব বেংগলী ইংলিছ এই গোটেইকেইটা ভাষাতে আমাৰ কুৱেশ্যন পেপাৰসমূহ থাকিব ঠিক আছে মই বাৰে বাৰে কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব যদি কৰা নাই এতিয়ালৈকে তাৰপিছত আমি শেষৰ বস্তুখিনি চাম যে কনষ্টেবল AB মেলৰ কাৰণে আমি টোটেল কিমান নম্বৰৰ এক্সামত আমি বহিব লাগিব সকলোখিনি মিলি কিনে আমাৰ এক্সাম কিমানৰ হ'ব ফিজিকেল ৰিটেন ভাইভা মিলি কিনে কিমানৰ এক্সাম হ'ব কিমান এক্সাম দিব লাগিব 60 নম্বৰ থাকিব আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যেনেকৈ চিন আপ মাৰিব লাগিব ৰানিং কৰিব লাগিব বা জাম্প কৰিব লাগিব এইখিনি মিলি কিনে আপোনাৰ 60 নম্বৰ ৰিটেন টেষ্টত আপোনাৰ থাকিব 50 নম্বৰ আৰু ভাইভাত থাকিব আপোনাৰ 5 নম্বৰ ৰিটেন টেষ্টৰটো সকলোতে একে হয় ইয়াতে কনষ্টেবল AB ফিমেলৰ কাৰণেও ৰিটেনত 50 নম্বৰ AB মেলৰ কাৰণেও 50 নম্বৰ আৰু UB যিটো আমাৰ ৰিটেন টেষ্ট তাতো 50 নম্বৰ মানে ৰিটেনত তিনিওটাতে 50 নম্বৰ কিন্তু PET বা ফিজিকেল এফিচিয়েঞ্চি টেষ্টত এই ABটোত সবচে বেছি AB মেলত সবচে বেছি 60 নম্বৰ কিন্তু আমি যদি AB ফিমেলত চাওঁ তেতিয়াহ'লে এইটো 40 নম্বৰ ঠিক আছে আৰু ভাইভাটো একে নম্বৰ হয় 5 নম্বৰ যদি আমি ABৰ টোটেল নম্বৰখিনি চাওঁ গোটেইখিনি মিলি কিমান নম্বৰ হ'ব 115 নম্বৰ আপুনি এক্সাম হ'ব আপোনাৰ সব মিলি কিনে আৰু কনষ্টেবল AB ফিমেলৰ 95 নম্বৰ ঠিক আছে তাৰপিছত আমি কনষ্টেবল UB বথ মেল আৰু ফিমেল দুয়োটাৰ কাৰণে পুৰুষ মহিলা দুয়োটাৰ কাৰণে 40 নম্বৰ আপোনাৰ ফিজিকেল হ'ব ৰিটেন টেষ্ট আপোনাৰ 50 নম্বৰ হ'ব ওৰেল বা ভাইভা আপোনাৰ হ'ব 5 নম্বৰৰ আৰু একাডেমিকত আপোনাৰ 5 নম্বৰ একাডেমিক মানে আপুনি যদি 45ৰ পৰা 59ৰ পাৰ্চেণ্টেজ পাইছে হাই ছেকেণ্ডাৰীত তেতিয়াহ'লে আপোনাক 2 নম্বৰ যদি 60ৰ পৰা আপুনি 74 পাইছে তেতিয়া 3 নম্বৰ আপোনাক দিয়া হ'ব আৰু 75ৰ পৰা 100ৰ ভিতৰত ইমান পাৰ্চেণ্টেজৰ ভিতৰত যদি 75ৰ পৰা 100%ৰ ভিতৰত যদি আপুনি হাই ছেকেণ্ডাৰীত পাইছে তেতিয়া আপোনাৰ 5 নম্বৰ আপোনাক দিয়া হ'ব এইটোৰ কথাই কোৱা হৈছে ইয়াতে মেক্সিমাম 5 নম্বৰ যিমান নম্বৰ পাইছে সেই হিচাপে আপুনি নম্বৰটো পাব এতিয়া ইয়াতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যিটো ABৰ কাৰণে এইটো 60 মাৰ্কছ ঠিক আছে ইয়াতে সবচে বেছি কাৰণ ইয়াতে চিন আপটো এক্সট্ৰা দিয়া হৈছে চিন আপ বাকিকেইটা চিন আপটো নাই ঠিক আছে লং জাম্প আছে গোটেইকেইটাতে আৰু ৰানিং আছে সবতে গোটেইকেইটাতে ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন আপডেট পোৱাৰ কাৰণে আৰু ক্লাছবিলাক পোৱাৰ কাৰণে ক্লাছবিলাক ফ্ৰীতে পোৱাৰ কাৰণে থেংক ইউ